মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত চেপ্টাৰ নাম্বাৰ 7 বৰ্গৰ সংখ্যা আৰু বৰ্গমূল। তো ষ্টুডেণ্ট, এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত অনুসৰণি 7A 7B সকলোবোৰ অংক কৰি দিছোঁ আৰু অনুসৰণি 7Cৰ 1-2 কৰি দিছোঁ। আজি আমি তোমালোকক এইটো ভিডিঅ'ত অনুসৰণি 7Cৰ কুৱেশ্যন নাম্বাৰ 3টো কৰি দিম। কুৱেশ্যন নাম্বাৰ 3ত কি কৈ চোৱা, তলৰ সংখ্যাবোৰৰ বৰ্গমূলৰ শেষৰ ফালে কিমানটা শূন্য থাকিব লিখা। যেনেকুৱা এইটো সংখ্যা আছে, চোৱা ষ্টুডেণ্টছ, আমাক কি যেনেকুৱা ধৰি লোৱা আমি 100 লৈছোঁ। 100 এটা কি বৰ্গৰ সংখ্যা, ইয়াৰ বৰ্গমূল কি 10 স্কয়াৰ। চোৱা, বৰ্গৰ সংখ্যা যদি 4টা বা 2টা যদি শূন্য দিয়া থাকে, ইয়াৰ আধা হ'ব। 2টা আছে, এটা হ'ব। যদি 4টা দিয়া থাকে, 4টা আছে, তেনেহ'লে বৰ্গমূল কিমান হ'ব 100 স্কয়াৰ। মানে যিমানটা শূন্য থাকিব ইয়াৰ কি হ'ব আধা। আর যদি বর্গ করে দিও ইয়ার কি হবো ডাবল। 2টা আছে 4টা হবো, এটা আছে 2টা হবো, মানে ডাবল হবো। যেতিয়া বর্গমূল উলিয়াম তেতিয়া কি হবো আধা হবো, যেতিয়া বর্গ সংখ্যা উলিয়াম তেতিয়া কি হবো ডাবল হবো। চোৱা ষ্টুডেণ্ট, এটা তোমালোকক আমি সমাধান কৰি দিম। চোৱা তো ষ্টুডেণ্ট, 1 নম্বৰ কি দি আছে 2250000। এই সংখ্যাটো বর্গমূল ওলালে কিমানটা সোঁফালে 0 থাকিব, সেইটো আমাক উলিয়াব লাগে। মানে লিখি দিবা যে থেকে 225 কিমানটা 0 আছে, 4টা 0 আছে, 1 2 3 4। এই সংখ্যাটোৰ বৰ্গ মূলৰ লিখি দিবা শেষৰ ফালৰ শূন্যৰ সংখ্যা কিমানটা থাকিব, 2টা থাকিব। কিমানটা থাকিব, 2টা। বুজি পাইছা? কিমানটা শূন্য থাকিব, 2টা শূন্য থাকিব। কিয়, আমি যেতিয়া বৰ্গমূল উলিয়াম তেতিয়া চাম শূন্য কিমানটা আছে, ইয়াৰ আধা হ'ব। আৰু যদি আমি বৰ্গ উলিয়াও তেতিয়া কি হ'ব, যিমানটা শূন্য থাকিব তাৰ কি হ'ব ডাবল হ'ব। বুজি পাইছা? তেনেহ'লে 2 নম্বৰটো কিমান হ'ব চোৱা, 529000 আছে, 2টা 0 আছে। তেনেহ'লে এই সংখ্যাটোৰ বৰ্গমূলৰ শেষৰ ফালৰ শূন্যৰ সংখ্যা কিমানটা হ'ব, এটা। 2টা আছে, এটা হ'ব। এতৰ বৰ্গমূলৰ শেষৰ শূন্যৰ সংখ্যা কিমানটা হ'ব, কিমানটা হ'ব, এটা হ'ব। কিয়, 2টা আছে, এটা হ'ব। 4টা থাকিলে 2টা হ'ব, 6টা থাকিলে 3টা হ'ব। 3 নম্বৰ চোৱা, ইয়াত চোৱা কিমানটা শূন্য আছে, 1 2 3 4 5 6। ইয়াৰ কিমানটা হ'ব, 3টা। 1 2 3 4 5 6। এতৰ বৰ্গ মূলৰ শেষৰ শূন্যৰ সংখ্যা কিমানটা হ'ব, 3টা হ'ব। কিমানটা শূন্য আছে, 6টা আছে, 3টা হ'ব। ইয়ালৈকে কি 3 নম্বৰৰ উত্তৰ আছিল। এতিয়া আমি 4 নম্বৰটো সমাধান কৰি দিম। চোৱা তো চোৱা 4 নম্বৰ কি কৈছে, তলৰ কোনটো সংখ্যাৰ বৰ্গমূল যুগ্ম আৰু কোনটো সংখ্যাৰ বৰ্গমূল অযুগ্ম। তো চোৱা আমাক কি দি আছে, সংখ্যাবিলাক দি আছে। বৰ্গৰ সংখ্যা যদি যুগ্ম দিয়া থাকে বৰ্গমূল কি হ'ব, যুগ্মই ওলাব। আৰু বৰ্গৰ সংখ্যা যদি অযুগ্ম দিয়া থাকে বৰ্গমূল কিমান ওলাব, অযুগ্মই ওলাব। যেনেকুৱা এটা উদাহৰণ লোৱা, যেনেকুৱা ধৰি লোৱা কি 9 এটা কি অযুগ্ম সংখ্যা, এইটো হ'ল বৰ্গৰ সংখ্যা, এইটো হ'ল বৰ্গৰ সংখ্যা। ইয়াৰ বৰ্গমূল কিমান জানো আমি 3। বৰ্গমূল আমি কিমান জানো 3 স্কয়াৰ। তেনেহ'লে 9 এটা অযুগ্ম সংখ্যা, 3 এটা কি অযুগ্ম সংখ্যা। আৰু যদি 4 লওঁ, 4 এটা বৰ্গৰ সংখ্যা, ইয়াৰ বৰ্গমূল কিমান জানো আমি 2। তেনে বৰ্গমূল যদি বৰ্গৰ সংখ্যাটো অযুগ্ম হয় বৰ্গমূল কি ওলাব, অযুগ্ম। আৰু যদি যুগ্ম হয় বৰ্গমূল কিমান ওলাব, যুগ্মই ওলাব। বুজি পাইছা? তো চোৱা 1 নম্বৰ কি কৈছে, এই সংখ্যাটো আমি কি জানো যুগ্ম নে অযুগ্ম, আমি কেনেকৈ চাম। চোৱা, যদি এককৰ অংকটো যদি যুগ্ম দিয়া থাকে গোটেইখিনি সংখ্যা যুগ্ম, আৰু যদি অযুগ্ম দিয়া থাকে গোটেইখিনি সংখ্যা অযুগ্ম। 9 কি অযুগ্ম সংখ্যা, তেনে গোটেইখিনি সংখ্যা কি হ'ব, অযুগ্ম। এই সংখ্যাটোৰ বৰ্গমূল কি হ'ব, অযুগ্ম, কাৰণ এই সংখ্যাটো নিজেই অযুগ্ম। এটি হ'ল কি বৰ্গৰ সংখ্যা, ই কি আছে 4 যদি থাকে একেবাৰে ঘৰৰ অংকটো তেনেহ'লে কি যুগ্ম সংখ্যা। তেনে গোটেইখিনি সংখ্যা কি যুগ্ম। এই সংখ্যাটোৰ বৰ্গমূল ওলালে কি ওলাব, যুগ্ম ওলাব। বুজি পাইছা? এইটো যুগ্ম, ইয়াৰ বৰ্গমূল কিমান ওলাব, এইটো যুগ্ম, ইয়াৰ বৰ্গমূল কিমান ওলাব,
যুগ্মই ওলাব। এইটো কি যুগ্ম, ইয়াৰ বৰ্গমূল কিমান ওলাব, যুগ্মই ওলাব। এইটো অযুগ্ম, ইয়াৰ কি বৰ্গমূলটো কিমান ওলাব, অযুগ্ম। এইটো অযুগ্ম, ইয়াৰ বৰ্গমূলটো কিমান ওলাব, অযুগ্ম। বুজি পাইছা? যুগ্ম থাকিলে যুগ্ম বৰ্গমূল হ'ব, অযুগ্ম থাকিলে অযুগ্ম বৰ্গমূল হ'ব। বুজি পাইছা ষ্টুডেণ্টছ? ইয়াৰ পিছত আমি তোমালোকক 5 নম্বৰটো কৰি দিম, চোৱা। তো ষ্টুডেণ্ট 5 নম্বৰ কি কৈছো, চোৱা, তলৰ বৰ্গ সংখ্যাবোৰৰ বৰ্গমূলবোৰ মুঠতে কেইটা অংকৰে গঠিত হ'ব নিৰ্ণয় কৰা। তো চোৱা, 4 এটা কি বৰ্গৰ সংখ্যা, ইয়াৰ যদি বৰ্গমূল উলিয়া কেইটা অংক থাকিব, এটা। তো তাৰ আগতে ষ্টুডেণ্ট এইটো বুজি লোৱাৰ আগতে তোমালোকক ফৰ্মুলা দেখুৱাই দিওঁ, চোৱা। তো চোৱা ষ্টুডেণ্ট, তোমালোকৰ কিতাপত দি আছে 157 পেজ, কিমান চোৱা, কি দি আছে, বৰ্গৰ সংখ্যাৰ অংকৰ সংখ্যা। বৰ্গৰ সংখ্যা যদি এটা বা দুটা দিয়ে থাকে, বৰ্গমূলৰ অংক কিমানটা হ'ব, এটা হ'ব। বুজি পাইছা? এটা বা দুটা থাকিলে এটা হ'ব, যেনেকুৱা ধৰি লোৱা 16 এটা বৰ্গৰ সংখ্যা, ইয়াৰ বৰ্গমূল আমি কিমান জানো, 4। দুটা অংক আছে, বৰ্গমূল ওলালে কিমানটা অংক হ'ব, এটা হ'ব। বুজি পাইছা? যদি এটা বা দুটা থাকে, বৰ্গমূল কিমান হ'ব, এটা অংক হ'ব। তিনিটা বা চাৰিটা দিয়ে থাকিলে কিমান হ'ব, দুটা। যেনেকুৱা 100, কিমানটা অংক আছে, তিনিটা, ইয়াৰ বৰ্গমূল আমি কিমান জানো, 10। কিমানটা অংক আছে, দুটা। তিনিটা বা চাৰিটা দিয়ে থাকিলে দুটা, পাঁচটা বা ছটা দিয়ে থাকিলে তিনিটা, সাতটা বা আঠটা দিয়ে থাকিলে কিমান হ'ব, চাৰিটা, নটা বা 10টা থাকিলে কিমান হ'ব, পাঁচটা। বুজি পাইছা তোমালোকে নিশ্চয়? এতিয়া এই ফৰ্মুলাৰে আমি অংকবিলাক সমাধান কৰি দিম, চোৱা। তো চোৱা, 4 কিমানটা, ইয়াৰ বৰ্গমূল হলে কিমানটা অংক হ'ব, এটা। এটা বা দুটা থাকিলে কিমান হ'ব, এটা। চোৱা, আমাক ইয়াত দি আছে 4 বৰ্গৰ সংখ্যা, ইয়াৰ যদি বৰ্গমূল উলিয়াই দিয়া কিমান হ'ব, এটা। 2 স্কয়াৰ কৰিলে কিমান ধৰম, 4। কিমানটা অংক আছে, এটা। বুজি পাইছা? এটা। আমি ফৰ্মুলাটো ইয়াত লিখি লৈছো, চোৱা ষ্টুডেণ্টছ, আমি ইয়াত লিখি লৈছো, এটা বা দুটা থাকিলে এটা হ'ব। তো চোৱা, 1 নম্বৰ চোৱা, এটা বা দুটা থাকিলে কিমান হ'ব, এটা। তেনেহ'লে ইয়াৰ বৰ্গমূল কিমান হ'ব, এটা অংকৰে গঠিত। ইয়াৰ কিমান হ'ব, এটা অংকৰে গঠিত। ইয়াৰ বৰ্গমূল আমি কিমান জানো, 8। 8 স্কয়াৰ কৰিলে আমি কিমান জানো, 64। তেনেহ'লে এটা বা দুটা থাকিলে কিমান হ'ব, এটা। আমি 64ক আমি কি, ইয়াৰ বৰ্গমূল আমি কিমান জানো, 8। কিমানটা অংক আছে, এটা অংক আছে। তিনিটা বা চাৰিটা দিয়ে থাকিলে কিমান হ'ব, দুটা। ইয়াৰ বৰ্গমূলৰ অংকৰ সংখ্যা কিমানটা হ'ব, দুটা। চাৰিটা দিয়ে থাকিলে কিমান হ'ব, দুটাই হ'ব। ইয়াত কিমানটা আছে, পাঁচটা। পাঁচটা দিয়ে থাকিলে কিমান হ'ব, তিনিটা। ইয়াৰ কিমান হ'ব, তিনিটা। 1 2 3 4 5 6, ছটা দিয়ে থাকিলে কিমান হ'ব, তিনিটা। পাঁচটা বা ছটা দিয়ে থাকিলে তিনিটা। তাৰপিছত এইটো চোৱা, 1 2 3 4 5 6 7, সাতটা দিয়ে থাকিলে কিমান হ'ব, চাৰিটা। 7 বা 8টা দিয়ে থাকিলে চাৰিটা। চোৱা, 1 2 3 4 5 6 7 8, 8টা দিয়ে থাকিলে কিমান হ'ব, চাৰিটা। এই সংখ্যাটো যদি বৰ্গমূল ওলাই দিয়া কিমানটা অংকৰে গঠিত হ'ব, চাৰিটা। বুজি পাইছা? এটা কিমান আছে, 1 2 3 4 5 6 7 8 9, 9 বা 10টা থাকিলে কিমানটা হ'ব, পাঁচটা। এই সংখ্যাটো যদি বৰ্গমূল ওলাই দিয়া কিমানটা অংক থাকিব, বৰ্গমূলত 5টা অংক থাকিব। তো বুজি পাইছে ষ্টুডেণ্টছ তোমালোকে নিশ্চয়? তো ষ্টুডেণ্টছ ইয়ালৈকে কৰিবলগীয়া আছিল ষ্টুডেণ্ট, যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ মতামত কমেণ্ট কৰি জনাবা। ইয়াৰ পিছত আমি 6ৰ পৰা অংকবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ ষ্টুডেণ্টছ।